হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে 40+ MCQ কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কোণাৰ্কৰ সূৰ্য মন্দিৰটো ক'ত অৱস্থিত? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো উৰিষ্যা। বন্ধুসকল, কোণাৰ্কৰ সূৰ্য মন্দিৰটো উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সজাইছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো এডুইন লেণ্ডছিয়াৰ লুটেনছে। বন্ধুসকল, দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো এডুইন লেণ্ডছিয়াৰ লুটেনছে সজাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, কেতিয়া সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো 1829 চনৰ 4 ডিচেম্বৰত। বন্ধুসকল, 1829 চনৰ 4 ডিচেম্বৰত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, সফৰনামা গ্ৰন্থৰ ৰচক কোন? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ইবন বটুতা। বন্ধুসকল, সফৰনামা গ্ৰন্থখন ৰচক কৰিছিল ইবন বটুতা। ইবন বটুতাই সফৰনামা গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, জাপানৰ বৌদ্ধ ধৰ্ম প্ৰচাৰক কোনে কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো বোধিসেন। বন্ধুসকল, বোধিসেনে জাপানৰ বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটজন কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বাবৰ। বন্ধুসকল, প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটজনৰ নাম আছিল বাবৰ। নেক্সট কুৱেশ্যনটো হৈছে, সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো দিন-ই-ইলাহী। বন্ধুসকল, সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল দিন-ই-ইলাহী। নেক্সট কুৱেশ্যনটো হৈছে, আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত কোনে বহিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ঔৰংজেব। বন্ধুসকল, ঔৰংজেবে আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? বন্ধুসকল, অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কোন দেশত হিন্দী ভাষা হ'ল ৰাষ্ট্ৰভাষা? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো মৰিচাছ। বন্ধুসকল, ভাৰতৰ বাহিৰত মৰিচাছত ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী ভাষা। নেক্সট কুৱেশ্যনটো হৈছে, মহাত্মা গান্ধীক কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, কোনে মোহন দাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? বন্ধুসকল, অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্ধুসকল, ৰবীন্দ্ৰনাথ ঠাকুৰে মোহন দাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, মহাভাৰত মহাকাব্যখনৰ মূল নাম কি আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো জয় সংহিতা। বন্ধুসকল, মহাভাৰত মহাকাব্যখনৰ মূল নাম হ'ল জয় সংহিতা। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো মহম্মদ বিন তুগলক। বন্ধুসকল, মহম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো ধৰ্মপাল। বন্ধুসকল, বিক্ৰমশিলা বিশ্ববিদ্যালয়খন ধৰ্মপালে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো কালিদাস। বন্ধুসকল, কালিদাস হ'ব
ইয়াৰ কাৰেক্ট এনচাৰ কালিদাস আছিল গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ দাণ্ডী যাত্ৰাৰ লগত জড়িত আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো নিমখ। বন্ধুসকল দাণ্ডী যাত্ৰাৰ লগত জড়িত আছিল নিমখ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো বেৰী হোৱাইট মেডিকেল স্কুল। বন্ধুসকল অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয়খনৰ নাম হ'ল বেৰী হোৱাইট মেডিকেল স্কুল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো তেজপুৰ। বন্ধুসকল অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত। তেজপুৰত অৱস্থিত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো ডিগবৈ। বন্ধুসকল অসমৰ প্ৰথমখন তেল শোধনাগাৰটো ডিগবৈত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো 1947। বন্ধুসকল 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো ৱাৰেন হেষ্টিংছ। বন্ধুসকল ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ শেষ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? বন্ধুসকল ভাৰতৰ শেষ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো লৰ্ড মাউণ্টবেটেন। বন্ধুসকল লৰ্ড মাউণ্টবেটেন আছিল ভাৰতৰ শেষ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যনটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত কি নামেৰে জনা গৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো বিক্ৰমাদিত্য। বন্ধুসকল দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য বুলি জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো গুৱাহাটী। বন্ধুসকল অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো শুৱালকুছি। বন্ধুসকল অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হ'ল শুৱালকুছি। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো লামডিং। বন্ধুসকল অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনখনৰ নাম হ'ল লামডিং ৰেল জংচন। নেক্সট কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো মংগল পাণ্ডে। বন্ধুসকল চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী হ'ল মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো হৈছে কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো কুষাণ বংশ। বন্ধুসকল কনিষ্ক কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হৈছে শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো সহস্ৰম। বন্ধুসকল শ্বেৰশ্বাহৰ ছুৰীৰ দুৰ্গটো সহস্ৰমত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো লুম্বিনীত। বন্ধুসকল গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত। গৌতম বুদ্ধৰ পুত্ৰৰ নাম যদি সোধে
তেনেহ'লে হ'ব ৰাহুল। গৌতম বুদ্ধৰ পুত্ৰৰ নাম আছিল ৰাহুল। নেক্সট কুৱেশ্যনটো হৈছে ডিমাচা কছাৰীসকল কেইটা বংশত বিভক্ত? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো 42টা। বন্ধুসকল ডিমাচা কছাৰীসকল 42টা বংশত বিভক্ত। নেক্সট কুৱেশ্যনটো হৈছে ডিমাচাসকলৰ পৰম দেৱতা কোন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো মাছাই। বন্ধুসকল ডিমাচাসকলৰ পৰম দেৱতা হ'ল মাছাই। নেক্সট কুৱেশ্যনটো হৈছে সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো হাইদাং গীত। বন্ধুসকল হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা কোন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো আৰনাম কাথে। বন্ধুসকল আৰনাম কাথে হ'ল কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা। নেক্সট কুৱেশ্যনটো হৈছে হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো 1933। বন্ধুসকল 1933 চনত হিটলাৰ জাৰ্মানীৰ উপদেষ্টা হৈছিল। বন্ধুসকল হিটলাৰে জাৰ্মানীৰ উপদেষ্টা হৈছিল 1933। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নেপোলিয়ন কাক বুলি জনা যায়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো সমুদ্ৰগুপ্ত। বন্ধুসকল সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল? বন্ধুসকল পুৰণি কালত দিল্লীক কি নামেৰে জনা গৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো ইন্দ্ৰপ্ৰস্থ। বন্ধুসকল পুৰণি কালত দিল্লীক ইন্দ্ৰপ্ৰস্থ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো শনি। বন্ধুসকল শনি গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে। নেক্সট কুৱেশ্যনটো হৈছে হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰত আৱিৰ্ভাৱ হয়? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো 76 বছৰ। বন্ধুসকল হেলিৰ ধূমকেতু 76 বছৰৰ মূৰত আৱিৰ্ভাৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত কেনেদৰে আৱৰ্তন কৰে? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো পশ্চিমৰ পৰা পূবলৈ। বন্ধুসকল পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ আৱৰ্তন কৰে। বন্ধুসকল পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ আৱৰ্তন কৰে।